হৈছে লোৱা হয় বন্ধুসকল, আজি মই ৰাতিপুৱা আহি ৩ নম্বৰ ৰংমঙত উপস্থিত হৈছোঁ। বদন দাস বুলি এঘৰ ব্যক্তি ঘৰত আহি ৰাতি ২ বজাৰ পৰা এটা শংখচু সাপ সোমাই আছে বুলি কৈছে ধানৰ তলত। এই সাপটোৱে আৰু এটা সাপ খাই আছে বুলি কৈছে। গতিকে চাওঁ কিমান দূৰ কি কৰিব, তাক উদ্ধাৰ কৰি নিৰাপত্তা স্থানত মুকলি কৰি দিম। গতিকে মই উদ্ধাৰ কাৰ্যসূচীটো চলাম বুলি ভাবিছোঁ। আপুনি ন বদন দাস? কি ২টা বজাৰ পৰা সোমালে ৰাতি? ৰাতি ২টা বজাৰ পৰা সোমাই আছে। বিচনা তলতে সোমালে। তেনেকৈ উলিয়াব নোলালে হয় কাৰণে আপোনাক মতা হয়। আৰু চাওঁ বলকচোন। হৈ আছে ভিডিঅ'? কেমেৰাটো দেখিবা নহয়? দেখিব। দেখিছে কেমেৰাটো ওলাইছে, সাপটো ওলাইছে। হয় দেখিছেনে? এইটো এই সাপটো সোমাই আছে ডিভানৰ তলত। ৰাতি ২ বজাতেই সোমালে। গতিকে গৃহস্থৰ আতংক সৃষ্টি হ'ল। তেনাত মোক খবৰ দিয়ে, আহি ইয়াত উপস্থিত হৈছোঁহি। জুম কৰি দিছোঁ আকৌ। নালাগে এতিয়া হৈ যাব লাহে লাহে। অকণমান দীঘল পাৰি এডাল দিয়কচোন। বুজি নাপায় নহ'লে ঘৰটো ধুনীয়াকৈ থাকিবা পৰিৱেশটো। ৰাতি কেনেকৈ সোমালে? হয় ইমান ২টা বজাত সাৰ পাই ধপকৈ উঠা শুনিলোঁ। তেতিয়াহে উঠিছোঁ, কিবা পৰি গ'ল, নিগনি চিগনি আহিছে বুলি ভাবিছোঁ। তেওঁ মানে হ'লেও বোলো চাওকচোন, তেনেকৈ কওঁতে এনেকৈ চাইছে। প্ৰথমে এডাল দেখিলে, তাৰপৰা 2ডাল দেখিলে। প্ৰথমে এডাল দেখিলে, তাৰপিছত নহয় বোলে 2ডাল আছে বোলে। 2ডাল মানে এইটো খাই আছে? অঁ এই শকচু খালে খায়ে বাৰু। টচটো লৈ গ'ল নেকি তেওঁ? অঁ লৈ আহ। হ'ব অকণমান ফাৰ্ষ্ট টাইম হোৱাটো নহয়, লাহে লাহে উলিয়াই আনিব লাগিব। সেইটো কি সাপ খালে? এই ভেকুলীৰ ৰঙামূৰীয়াটো টাইপৰ যে। এই ডিঙিকণ ৰঙা, বাকীকণ সেউজীয়া। হেৰি সেইটো ভেকুলী খুব খাই থাকে যে বাহিৰত। অঁ লাহে লাহে কাপোৰ খালে একো চিন্তাই কৰিব নাই। আহিব নেকি? আছে একো নাই, মই আহিছোঁ। দেখিছেনে? দেখিছোঁ। এইডাল দেখিছেনে? মস্ত ডাঙৰ শকচু, শংখচুৰ শকচু বুলি কওঁ আমি। তুমি এইফালে বেছি আহা একো ভয় কৰিব লগা নাই। এই ভয় কৰিছে ভয় নকৰিবা। আহি আছে।
এইডাল দেখিছে ডাঙৰ শক্ত সাপ এইডাল খালে বুলি কৈছে এনেকৈ দিবা হয় এই সাপটো এই মানুহ ঘৰত আহি উদ্ধাৰ কৰিছি ধৰিবলৈ পালোঁ যথেষ্ট ডাঙৰ শক্ত সাপ কালি ৰাতিয়ে সোমাই ইয়াত এটা সাপ খাই দিলে বুলি ক'লে বাটচোপা সাপ এটা খাইছে বুলি কৈছে গৃহস্থই কোৱা মতে কম আছে দেখিছেনে এইটো মই যি ধৰণে ইয়াক ধৰি আনিছোঁ শান্ত হ'লেও অতি বিষাক্ত গতিকে বেলেগে যাতে এইটো এনেকৈ ধৰণৰ চেষ্টা নকৰে সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰিব লাগিব বহুত ডাঙৰ আছে ডাঙৰ এইটো এতিয়া মই ল'লোঁ ইয়াক নি নিৰাপত্তা স্থানত মুকলি কৰি দিম গতিকে গৃহস্থই যে এই সাপটো নেমাৰি পেলাই আমাক মাতি আনিলে সেইকাৰণে গৃহস্থক অশেষ ধন্যবাদ দিছোঁ কাৰণ এই সাপবিলাক হৈছে আমাৰ মানুহৰ জীৱনৰ কাৰণে অতি উপকাৰী বস্তু ই জলবায়ুত যিমান বিষাক্ত জলবায়ুবিলাক থাকে সিহঁতি সেৱন কৰি থাকে বিষাক্ত সাপবিলাকে গতিকে নামাৰি যে আমাক মাতি আনি উদ্ধাৰ কাৰ্যসূচী কৰিবলৈ সুবিধাকণ দিয়াৰ কাৰণে গৃহস্থক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ হ'ব